নমস্কাৰ আজি হৈছে 8 নৱেম্বৰ শনিবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাহুল গান্ধীক দেশৰ শত্ৰু আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ ৰাহুল গান্ধী দেশৰ শত্ৰু বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক দেশৰ শত্ৰু আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু ৰাহুল গান্ধীয়ে দেশদ্ৰোহিতাৰ কাম কৰিছে ৰাহুল গান্ধীক দেশদ্ৰোহী বুলি ঘোষণা কৰিব লাগে আৰু ৰাহুল গান্ধীয়ে যতেই যায় তাতেই অনৰ্থক কথা কৈ ফুৰে আৰু ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষক দুৰ্বল কৰি পেলাব বিচাৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আৰু ভিতৰৰ পৰা ভাৰতক শেষ কৰি পেলাব বিচাৰিছে ৰাহুল গান্ধীয়ে এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধী সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাহুল গান্ধীয়ে কিয় বাৰে বাৰে বিদেশলৈ যায় তাৰ তদন্ত হ'ব লাগে ৰাহুল গান্ধীয়ে মুখত যি আহে তাকে কয় ৰাহুল গান্ধীৰ কথা কৈ লাভ নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু ৰাহুল গান্ধীৰ মগজু একেবাৰে খালি বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাহুলক শীঘ্ৰেই চৰকাৰীভাৱে মানসিক বিকাৰগ্ৰস্ত ঘোষণা কৰিব লাগে হিন্দু বুলি প্ৰতিজন ভাৰতীয়ই গৰ্ব কৰে আৰু বিৰোধীয়ে দেশ বিভাজন কৰিবলৈ চেষ্টা কৰে কিন্তু মোদীয়ে দেশক একত্ৰিত কৰি ৰাখিবলৈ চেষ্টা কৰে আৰু মোদী নথকা হলে ৰাম মন্দিৰৰ নিৰ্মাণ নহলহেঁতেন আৰু বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই উদাত্ত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ সিদ্ধাৰ্থ শৰ্মাৰ আন এক কুকীৰ্তি বিপুল চেতিয়া ফুকনৰ মহা বিস্ফোৰণ এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ পোহৰলৈ আহিছে সিদ্ধাৰ্থ শৰ্মাৰ আন এক কোলা অধ্যায় এইবাৰ কণ্ঠশিল্পী বিপুল চেতিয়া ফুকনে পোহৰলৈ আনিলে সিদ্ধাৰ্থ শৰ্মাৰ কুকীৰ্তি এইবাৰ কণ্ঠশিল্পী বিপুল চেতিয়া ফুকনে পোহৰলৈ আনিছে সিদ্ধাৰ্থ শৰ্মাৰ কুকীৰ্তিসমূহ জুবিন গাৰ্গে ভাল পোৱা জ্যেষ্ঠ কণ্ঠশিল্পীৰ পৰাও ধন লুটিছিল সিদ্ধাৰ্থ শৰ্মাই আৰু জ্যেষ্ঠ কণ্ঠশিল্পী বিপুল চেতিয়া ফুকনক জুবিন গাৰ্গে দিছিল 20টাকৈ অনুষ্ঠান আৰু প্ৰতিটো অনুষ্ঠানৰ নামত 50,000 টকাকৈ বন্দোবস্ত কৰি দিছিল জুবিন গাৰ্গে কিন্তু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই মাত্ৰ 5,000কৈহে টকা দিছিল বিপুল চেতিয়া ফুকনক আৰু সিদ্ধাৰ্থ শৰ্মাক দানৱ আখ্যা কণ্ঠশিল্পী বিপুল চেতিয়া ফুকনৰ পোহৰলৈ আহিছে সিদ্ধাৰ্থ শৰ্মাৰ আন এক কোলা অধ্যায় এইবাৰ কণ্ঠশিল্পী বিপুল চেতিয়া ফুকনে পোহৰলৈ আনিলে সিদ্ধাৰ্থ শৰ্মাৰ কুকীৰ্তি আৰু জুবিন গাৰ্গে ভাল পোৱা জ্যেষ্ঠ কণ্ঠশিল্পীৰ পৰাও ধন লুটিছিল সিদ্ধাৰ্থ শৰ্মাই জনাইছো আৰু এটি ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ সপোনৰ সিনেমা জুবিন গাৰ্গৰ অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালেৰ পাইৰেচি কিয় জুবিনে বেয়া পোৱা কাম কৰিছে একাংশই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে এই মুহূৰ্তৰ খবৰ জনাই গৈছো এক ডাঙৰ খবৰ জুবিনৰ ৰৈ ৰৈ বিনালেক লৈ আকৌ একাংশৰ জঘন্য কাণ্ড জুবিনৰ সিনেমাৰ পাইৰেচি কৰা দুষ্ট চক্ৰসকল সাৱধান হ'বলৈ হ'ল কিয়নো এবাৰ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা আৰু ৰৈ ৰৈ বিনালেৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল কৰিছে একাংশই বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো জ্ঞান অহা নাই একাংশৰ সাৱধান পাইৰেচিৰ বিৰুদ্ধে সৰব জুবিন গাৰ্গ ফেন ক্লাব আৰু পানবজাৰস্থিত সাইবাৰ আৰক্ষী থানাত এজাহাৰ কামৰূপ মেট্ৰ সমিতিৰ আৰু 5টা ইউটিউব চেনেলৰ বিৰুদ্ধে এজাহাৰ দাখিল জুবিন গাৰ্গ ফেন ক্লাবৰ আৰু আইনৰ ৰক্ষত পৰিব পাইৰেচি কৰা একাংশ দুষ্ট চক্ৰ আৰু জুবিনৰ সিনেমাৰ পাইৰেচি কৰা দুষ্ট চক্ৰসকল এতিয়া সাৱধান হৈ যাওক বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো জ্ঞান অহা নাই একাংশৰ আৰু জুবিনৰ ৰৈ ৰৈ বিনালেক লৈ আকৌ একাংশৰ জঘন্য কাণ্ড দেখিবলৈ পোৱা গৈছে আহিছো অনেক খবৰৰ মাজলৈ কেন্দ্ৰীয় কাৰাগাৰত গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ 10 নেতা সদস্য আৰু বীৰ লাচিত সেনাৰ বিৰুদ্ধে অসম আৰক্ষীৰ সৰ্ববৃহৎ অভিযান কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ 10 নেতা সদস্য CIDয়ে গ্ৰেপ্তাৰ কৰিলে ৰন্টু পানী ফুকন বিকাশ অসমক আৰু তন্ময় চেতিয়া উৎপল দত্ত বিৰাজ বল্লভ ৰিয়াজ আহমেদক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু মোহন আলী চিন্ময় দেৱ বিশ্বজিৎ দলে ইনামুল হকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু আদালতত হাজিৰ কৰোৱাই 5 দিনৰ জিম্মাত লৈছে অভিযুক্তকেইটাক আৰু বীৰ লাচিত সেনাৰ বিৰুদ্ধে ৰুজু হৈছিল 20/2025
নম্বৰৰ গোচৰটো আৰু বিলাসী থানাৰ বিৰুদ্ধে অসম আৰক্ষীৰ সৰ্ববৃহৎ অভিযান দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ বিলাসী থানাৰ 10 নেতা সদস্য CIDৰ কাৰ্যালয়ত উপস্থিত জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ টাৰছেম মিট্টাল আৰু SITৰ জিলাৰ সন্মুখীন জুবিনৰ প্ৰাক্তন মেনেজাৰ টাৰছেল মিট্টাল আৰু কেইবছৰ ধৰি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল টাৰছেম মিট্টাল আৰু সিদ্ধাৰ্থক জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে টাৰছেমে দিছিল নিযুক্তি আৰু সিদ্ধাৰ্থৰ মা টাৰছেমে আছুতীয়াকৈ জুবিনৰ নামত খুলিছিল মিউজিক প্ৰতিষ্ঠান আৰু য'ত তৃতীয় ব্যক্তি হিচাপে আছিল জুবিন গাৰ্গ আৰু মেনেজাৰ হিচাপে থাকোঁতেই টাৰছেমৰ বৃহৎ বিত্তীয় কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে এতিয়া আৰু CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ টাৰছেম মিট্টাল আৰু SITৰ জিলাৰ সন্মুখীন জুবিনৰ প্ৰাক্তন মেনেজাৰ টাৰছেম মিট্টাল আৰু কেইবছৰ ধৰি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল টাৰছেম মিট্টাল ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ CIDৰ কাৰ্যালয়ত হাজিৰ হৈছে জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁই ছবি প্ৰযোজক শ্যামন্তক গৌতমক সোধা পোছাক অব্যাহত ৰাখিছে SIT এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ CIDৰ কাৰ্যালয়ত হাজিৰ হৈছে জুবিন ফ্ৰেণ্ড ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁই আৰু ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতম হাজিৰ হৈছে SITৰ সন্মুখত আৰু শেখৰজ্যোতি গোস্বামীৰ কথোপকথন ভাইৰেল কৰিছিল পিকু বৰগোহাঁয়ে আৰু হোৱাটছএপত বাৰ্তাৰ কেইবাখনো স্ক্ৰীনশ্বট ওলাইছিল বিস্ফোৰক তথ্য আৰু শেখৰৰ সৈতে পিকু বৰগোহাঁইৰ কথোপকথন সন্দৰ্ভত SITৰ বিষয়াই সোধপোছ কৰিব পিকু বৰগোহাঁইক আৰু জুবিন গাৰ্গৰ অন্যতম ঘনিষ্ঠ আছিল শ্যামন্ত গৌতম আৰু জুবিনৰ কেইবাখনো ছবিৰ প্ৰযোজনা কৰিছিল শ্যামন্ত গৌতমে আৰু জুবিন গাৰ্গৰ বিষয়ে SITয়ে সোধপোছ কৰিব শ্যামন্ত গৌতমক আৰু CIDৰ কাৰ্যালয়ত হাজিৰ জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁই জনাইছো আৰু এটি ডাঙৰ খবৰ ব্ৰেকিং নিউজ সাৱধান ছ'চিয়েল মিডিয়াত ঘৃণাসূচক উচতনিমূলক মন্তব্য কেতিয়াও নকৰিব অন্যথা যাব লাগিব জেললৈ এই মুহূৰ্তে ব্ৰেকিং নিউজ ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব কঠোৰ নীতি উচ্ছেদক লৈ এসজোৱা পিছ হুহুকি নাহে হিমন্ত বিশ্ব শৰ্মা আৰু বহুতেই ভাবিছিল যে উচ্ছেদ বন্ধ হৈ যাব বুলি আৰু উচ্ছেদ কৰাৰ আৰু সাহস নাথাকিব বুলি ভাবিছিল তেওঁলোকে কিন্তু ৰাজ্যত কঠোৰভাৱে চলি যাব উচ্ছেদ অভিযান মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাৰ দহিকটা বনাঞ্চলত চলিব প্ৰশাসনৰ উচ্ছেদ আৰু গোৱালপাৰাৰ দহিকটা বনাঞ্চলত ইতিমধ্যে অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ আৰু বন বিভাগৰ বেদখলকৃত 1000 ভূমিত উচ্ছেদ চলাব প্ৰশাসনে অহা 9 আৰু 10 নৱেম্বৰত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু উচ্ছেদক লৈ পুনৰ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব কঠোৰ নীতি উচ্ছেদক লৈ এখোজ পিছ হুহুকি নাহে হিমন্ত বিশ্ব শৰ্মা আৰু বহুতেই ভাবিছিল যে উচ্ছেদ বন্ধ হৈ যাব নেকি জনাইছো আৰু এটি ডাঙৰ খবৰ ব্ৰেকিং নিউজ সাৱধান ছ'চিয়েল মিডিয়াত ঘৃণাসূচক উচতনিমূলক মন্তব্য কেতিয়াও নকৰিব অন্যথা যাব লাগিব জেললৈ এই মুহূৰ্তৰ খবৰ জনাই যাম এটি ডাঙৰ খবৰ সমগ্ৰ দেশবাসীৰ বাবে গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খনত লাইক কৰি কমেণ্ট বক্সত লিখক #JusticeForJubin Garg জনাইছো খবৰ এক ডাঙৰ খবৰ এতিয়াৰ পৰা আপোনাৰ মুখত যি আহে আপুনি তাকে ক'ব নোৱাৰিব ছ'চিয়েল মিডিয়াত মনলৈ যি আহে আপুনি তাকে লিখিব নোৱাৰিব কমেণ্ট বক্সত ফেচবুক হোৱাটছএপ X অৰ্থাৎ টুইটাৰ লগতে ইনষ্টাগ্ৰাম চলাওঁতে আপুনি সাৱধান হৈ যাওক ৰাজনৈতিক দল আৰু নেতাক হকিয়নি সুপ্ৰিম কোৰ্টৰ আৰু ৰাজনীতিবিদে নকয় সাধাৰণ মানুহেও এতিয়াৰ পৰা সাৱধান হ'ব লাগিব কোনো ধৰণৰ ঘৃণাসূচক মন্তব্য কৰিব নোৱাৰিব এতিয়াৰ পৰা আৰু সামাজিক মাধ্যমত কোনো পোষ্ট বা ভিডিঅ' শ্বেয়াৰ আৰু লাইক নকৰিব বাক স্বাধীনতাৰ নামত যি মন যায় আপুনি তাকে কৰিব নোৱাৰিব আৰু সকলো কথাই শুদ্ধ বুলি প্ৰতিপন্ন কৰাৰ প্ৰৱণতা বিপদজনক আৰু ঘৃণাসূচক ভাষণ দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা কোনেও উচতনিমূলক বিভাজনমূলক মন্তব্য নকৰিব এতিয়াৰ পৰা নহ'লে বিপদত পৰিব আৰু ভাতৃত্ববোধ ধৰ্মনিৰপেক্ষতা সকলোৱে বৰ্তাই ৰখাটো অতিকৈ প্ৰয়োজন আৰু ভাৰতৰ ঐক্য আৰু অখণ্ডতা সকলোৱে ৰক্ষা কৰাটো দৰকাৰ আৰু নিজে নিজক নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজন বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু সকলো বস্তুতেই
নিয়ন্ত্ৰণ থকাটো অত্যন্ত প্ৰয়োজন বাক স্বাধীনতা কোনেও খৰ্ব কৰিব নোৱাৰে কিন্তু তাক বেয়া ব্যৱহাৰ কোনেও কৰিব নোৱাৰিব আৰু বাক স্বাধীনতাৰ অধিকাৰ কোনেও অপব্যৱহাৰ কৰিব নোৱাৰিব আৰু সকলোতে আত্মসংযম আৰু আত্মনিয়ন্ত্ৰণ থকাটো অতিকৈ প্ৰয়োজন কঠোৰ নিৰ্দেশনা জাৰি কৰিছে এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা ন্যায়াধীশ বি.ভি. নাগৰত্না আৰু ন্যায়াধীশ কে.ভি. বিশ্বনাথৰ খণ্ড বিচাৰপীঠে দিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা নিউজ গৰাকীবিহীন গৰু ছাগলীক লৈ কঠোৰ হৈ পৰিছে সুপ্ৰিম কোৰ্ট আহি গ'ল নিৰ্দেশনা এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ পথৰ কাষত গৰু ছাগলী এৰাল দিয়াসকল সাৱধান সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশ গৰু ছাগলীৰ গৰাকীলৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গৰু ছাগল আপুনি এৰাল দিব নোৱাৰিব গৰাকীবিহীন গৰু ছাগলীক লৈ গৰাকীবিহীন গৰু ছাগলী পথৰ পৰাই লৈ যাব এতিয়া চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু নাগৰিক সংস্থালৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু নাগৰিক সংস্থালৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা দেশৰ সকলো ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এনে গৰাকীবিহীন গৰু ছাগলী পথৰ পৰা আঁতৰাবলৈ ঘাইপথ টহলদাৰী দল গঠন কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু পথৰ কাষত গৰু ছাগলী এৰাল দিয়াসকল এতিয়া সাৱধান হ'বলৈ হ'ল আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশ গৰু ছাগলীৰ গৰাকীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গৰু ছাগল আপুনি এতিয়াৰ পৰা এৰাল দিব নোৱাৰিব গৰাকীবিহীন গৰু ছাগলী পথৰ পৰাই লৈ যাব চৰকাৰে আহিছোঁ আন এক খবৰৰ মাজলৈ জুবিন গাৰ্গক লৈ একাংশই অসমক নেপাল কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ অসমক নেপাল কৰিব বিচৰাসকলক সকীয়াই দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনেও অসমক নেপাল কৰিব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু SITয়ে অভিযোগনামা দাখিল কৰাৰ পিছত মই সেইসকলক প্ৰশ্ন কৰিম আৰু SITয়ে চাৰ্জশ্বীট দাখিল কৰাৰ পিছতে একশ্যন লোৱাৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু জুবিন গাৰ্গক লৈ একাংশই অসমক নেপাল কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ অসমক নেপাল কৰিব বিচৰাসকলক সকীয়াই দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে যে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনেও অসমক নেপাল কৰিব নোৱাৰে আৰু SITয়ে যিদিনা অভিযোগনামা দাখিল কৰিব তাৰ পিছত মই সেইসকলক প্ৰশ্ন কৰিম আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ 2020 চনত বিহাৰত ভোট চুৰি হাৰিয়ানাত ৭৫,০০০ ভোট চুৰি কৰি জয়ী হৈছিল বিজেপি এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ প্ৰতিটো নিৰ্বাচনতে ভোট চুৰি কৰি আহিছে বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈ আছে বিজেপি আৰু য'তে নিৰ্বাচন খেলে তাতেই ভোট চুৰ কৰে বিজেপিয়ে হাৰিয়ানাৰ নিৰ্বাচন চুৰি কৰিছিল বিজেপি আৰু নিৰ্বাচন আয়োগে আৰু 2020 চনৰ বিহাৰৰ নিৰ্বাচনতো ভোট চুৰি কৰিছিল বিজেপিয়ে এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু এইবাৰ বিজেপিক আমি ভোট চুৰি কৰিবলৈ নিদিওঁ বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে দেশৰ যুৱ প্ৰজন্মৰ বাবে আমি সংবিধান সুৰক্ষা কৰিব লাগিব আৰু ৭৫,০০০ ভোট চুৰি কৰি হাৰিয়ানা নিৰ্বাচনত জয়ী হৈছিল বিজেপি আৰু বিহাৰৰ জনসভাত বিজেপি নিৰ্বাচন আয়োগক সমালোচনা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ তেওঁ কৈছে যে ভোট চুৰি প্ৰসংগক লৈ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক এবাৰ ৰাহুল গান্ধীক দেখিবলৈ পোৱা গৈছে প্ৰতিটো নিৰ্বাচনতেই ভোট চুৰি কৰি আহিছে বিজেপিয়ে আৰু ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈ আছে বিজেপি